চাওক, দিনী জলচাবিলাকৰ উদ্দেশ্য হৈছে সমাজত শান্তি স্থাপন কৰিবৰ কাৰণে, ভাতৃত্ববোধৰে এখন সমাজ গঠন কৰিবৰ কাৰণে কি বস্তুৰ প্ৰয়োজন হয়। মানুহ যেতিয়া অবাতে বাট বোলে তেতিয়াই এনেধৰণৰ ধৰ্মীয় অনুষ্ঠানবিলাকৰ প্ৰয়োজন হয়। এজন মানুহক একেবাৰে গোপনে এটা বেয়া কাম কৰিবৰ কাৰণে ৰক্ষা কৰে ধৰ্মই। ধৰ্মীয় আৰু আধ্যাত্মিকতা যেতিয়া মানুহৰ থাকিব, আল্লাহ বা ঈশ্বৰৰ ভয় যেতিয়া থাকিব মানুহৰ মনত, তেতিয়া তেওঁ এটা বেয়া কাম কৰিবৰ কাৰণে হাজাৰবাৰ চিন্তা কৰিব। এই ধৰ্মীয় চিন্তাধাৰাৰে মানুহক পৰিচালিত কৰিবৰ বাবে মাজে মাজে এনেধৰণৰ ধৰ্মীয় সভাবিলাকৰ, দিনী জলচাবিলাকৰ আয়োজন কৰি থকা হয়। আৰু এই উদ্দেশ্যৰেই আজি টেঙাবস্তি অঞ্চলত, টেঙাবস্তিৰ ৰাইজে, বৃহত্তৰ এই অঞ্চলটোৰ ৰাইজে এটা ভাল চিন্তা কৰি এখন ধৰ্মীয় সভাৰ আয়োজন কৰিছে। আৰু এই সভাত আমি সকলো এই অঞ্চলটোৰ নদুৱাৰ সমষ্টিৰ হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলো ধৰ্মাৱলম্বীৰ লোক আমি ইয়াত সমবেত হৈছোঁ। আমাৰ মাজতে আছে লক্ষীকান্ত বৰা ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আৰু আমাৰ বুলু আহমেদ ডাঙৰীয়া আহিছে, আৰু অন্যান্যসকল আহিছে। সকলো ধৰ্মাৱলম্বীৰ লোকসকল আমি ইয়াত সমবেত হৈছোঁ। এটা খুব সুন্দৰ পৰিৱেশ এটা বিৰাজ কৰিছে। আৰু এনেদৰেই আমাৰ যাতে এই অঞ্চলটোত আমি যাতে বসবাস কৰিব পাৰোঁ, সকলো ধৰ্মাৱলম্বীৰ লগত আমি ভাতৃত্ববোধৰ এনাজৰীৰে যাতে আমি চলি যাব পাৰোঁ, এয়াই আমাৰ উদ্দেশ্য। আৰু এই উদ্দেশ্যৰেই আমি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ লগতে প্ৰত্যেকজন মহাপুৰুষৰ বাণী আমাৰ জীৱনত যাতে সৰুগত কৰি আমি চলি যাব পাৰোঁ, আমাৰ জীৱনত আমি উন্নতি কৰিব পাৰোঁ, এইখিনিয়ে আমাৰ উদ্দেশ্য। আৰু এই জলচাখন সফল হোৱাৰ ক্ষেত্ৰত আমি সকলোৰে সহায় সহযোগিতা, আৰু যিসকল অতিথি আমাৰ মাজলৈ আহিল, বিশেষকৈ আমাৰ লক্ষীদা, আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয় অহাৰ কথা আছিল, কিন্তু তেখেতে বিশেষ ব্যস্ততাৰ কাৰণে আহিব পৰা নাই। তেখেতলৈ আমি এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলো অতিথিবৃন্দৰ লগতে আমাৰ শ্ৰোতা ৰাইজলৈ আমি ধন্যবাদ জনাইছোঁ। যি টেঙাবস্তি মছজিদ কমিটিৰ উদ্যোগত আয়োজিত এই দিনী জালচাত উপস্থিত হৈ নিজে খুব সুখ অনুভৱ কৰিছোঁ যে নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয় ইয়ালৈ অতিথি হিচাপে আমন্ত্ৰণ কৰিছিল যদিও তেখেতৰ একান্ত ব্যস্ততাৰ কাৰণে তেখেত ইয়াত উপস্থিত হ'ব পৰা নাই। তেখেতে সমূহ ধৰ্মাৱলম্বী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে যে বহু হাজাৰ বছৰ পূৰ্বে হজৰত মহম্মদে যি ইছলাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল, এই ইছলাম ধৰ্মৰ অৰ্থই হ'ল শান্তি। এই ইছলাম ধৰ্মই সদায় সমাজখনক শুদ্ধ বাট দেখাবৰ কাৰণে, যাতে মানৱতাৰ গান যাতে আমি মানুহ হিচাপে গাওঁ, আৰু যাতে কোনো ধৰণৰ অবাতে আমি নাযাওঁ, অপসংস্কৃতিৰ পক্ষত আমি নাযাওঁ, তাৰ কাৰণে সদায় ইছলাম ধৰ্মই শিক্ষা দি আহিছে। ইছলাম শব্দৰে যথেষ্ট তাৎপৰ্য বহন কৰিছে। আৰু মই ভাবিছোঁ এই যি তেখেতসকলে দিনী জালচাৰ আয়োজন কৰিছে, ই এই অঞ্চলটোক আধ্যাত্মিকভাৱে, বৌদ্ধিকভাৱে আৰু সমাজখনক শৃংখলাবদ্ধ কৰিবৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। মই উদ্যোক্তা সমিতিক আন্তৰিক ধন্যবাদ জনাইছোঁ, আৰু ধৰ্মপ্ৰাণ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ।